বন্যা বিধ্বস্ত ৩ জেলার জন্য অতিরিক্ত অর্থ বরাদ্দ। চড়াইদেউ জেলার জন্য অতিরিক্ত ৪ কোটি টাকা বরাদ্দ। পাশাপাশি শিবসাগর জেলার জন্য ৪ কোটি বরাদ্দ। জোরহাট জেলার জন্য অতিরিক্ত ১ কোটি টাকা বরাদ্দ। এই অতিরিক্ত বরাদ্দকৃত টাকা ইতিমধ্যে ছেড়ে দেওয়া হয়েছে। বিধানসভায় এই তথ্য জানালেন মন্ত্রী কেশব মহন্ত। যোৰহাট জিলাত ভূস্খলন 66 লাখ আছিল। তাৰ আজি দুদিন আগত আমি তাত থাকোঁতেই আৰু 1 কোটি টকা অতিৰিক্তভাৱে মোকলাই দিয়া হৈছে। শিৱসাগৰ জিলাত 1.9 আছিল, তাত আৰু 4 কোটি টকা মোকলাই দিয়া হৈছে। চৰাইদেউ জিলাত বোধকৰো 56 লাখ এডভান্স আছিল, এতিয়া আমি আৰু 4 কোটি টকা তাত অতি সোনকালে মানে ইতিমধ্যে তেখেতসকলে পাইছে, আমি মোকলাই দিছোঁ। ইয়াৰ উপৰিও যি আমাৰ চাউলৰ এলটমেণ্ট FCIত আমি সেই চাউলৰ এলটমেণ্ট নৰ্মেলি আগত যিমান দিয়া আছিল এতিয়া 1000 মেট্ৰিক টন 1000 মেট্ৰিক টন দিয়া হৈছে, আৰু এতিয়া অতিৰিক্তভাৱে আৰু চাউলৰ এলটমেণ্ট বঢ়াই দিবলৈ যোৱাকালি আমি সিদ্ধান্ত লৈছোঁ। আজি সেই মানে সেইখিনি পোৱা হ'ব। তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিশেষ ইনিচিয়েটিভ লৈ তেখেতসকলৰ ৰিলিফৰ কাৰণে আমি গুৱাহাটীত এতিয়া পেকিং কৰি আছোঁ, ডিব্ৰুগড়ত পেকিং কৰি আছে, তিনিচুকীয়াত পেকিং কৰি আছে, যাতে পোনপটীয়াভাৱে লৈ গৈ তাত এইখিনি সাহায্য ভাল ধৰণে দিব পৰা যায়। আৰু বিষয়াসকলো তাত অতিৰিক্তভাৱে নিয়োজিত কৰিছে। মন্ত্ৰীও তাত আমাৰ চৰাইদেউত সুশান্ত বৰগোহাঁই, বিমল বৰা আছে, শিৱসাগৰত, যোৰহাটত অজন্তা নায়ক ডাঙৰীয়ানী, এনেকৈ সকলোখিনি দায়িত্ব দিছে। আৰু বাকী মন্ত্ৰীসকলকো বিভাগৰ কামখিনি চোৱা চিতাৰ কাৰণে যাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ দিছে। যোৰহাট জিলাত ভূস্খলন